মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম। এইখন হৈছে নগাঁৱৰ এখন ঐতিহ্যমণ্ডিত স্কুল দৰ্শন স্কুল। এই স্কুলত আজি আমি এক বিশেষ উদ্দেশ্য আগত লৈ সকলোখিনি লগ হৈছোহি। আজি আমি ইয়াত লগ হৈছোহি এটা মহৎ প্ৰয়াস লৈ। আপোনালোকে লাহে ধীৰে সকলোখিনি গম পাব। এখন দৰ্শন স্কুল হয়। দৰ্শন স্কুলত আমি সকলো একত্ৰিত হৈছোঁ। আমাৰ লগত বহুত মানুহ আছে, সেইখিনি লাহে ধীৰে আপোনালোকে দেখিব। এতিয়া আমি গোটেই কেইগৰাকী একেলগে মিলি এটা কাম কৰিছিলোঁ। আমাৰ যিগৰাকী বাইদেৱে আমাক শিকাইছিলে, সেই বাইদেউগৰাকীক মানে অসুবিধাবশতঃ আমাক লগ দিব পৰা নাই, বিশেষ কামত ব্যস্ত হৈ আছে। সেই বাইদেউক অলপ মিছ কৰিছোঁ। তথাপিতো আপোনালোকক দেখুৱাম লাহে ধীৰে, সকলোখিনি গম পাব। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। যি গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হ'ল। এটা গান শেষ হ'ল, যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হ'ল। এয়া আছিলে আমাৰ সামান্য প্ৰয়াস। আৰু ভৱিষ্যতে আপোনালোকে দেখা পাই থাকিব। আজি আৰম্ভণিহে মাথো, বছৰজোৰা কাৰ্যসূচী যিহেতু বছৰজোৰা কাৰ্যসূচী আপোনালোকে লাহে লাহে সকলোখিনি দেখা পাই থাকিব আৰু এই চেনেলটো আপোনালোকে চাই থাকিব। মই অলপ আগত যে কৈছিলোঁ আপোনালোকক যে আমাক যিগৰাকী বাইদেৱে শিকাইছে, বাইদেউক মিছ কৰিছিলোঁ। এতিয়া বাইদেউক আমি ধৰি বান্ধি পাইছোঁহি। যেনিবা এই জোনালী বাইদেউ আমাৰ নগাঁৱৰ খুব কবিতাৰ মানে শ্ৰেষ্ঠ। নহয় দেই, তেনেকৈ ক'ব নালাগে। কবিতা আবৃত্তিৰ আমাক সেনানী ৰূপে আমাৰ শ্ৰদ্ধাৰ গুৰু প্ৰয়াত গোলাপ চন্দ্ৰ বৰাদেৱে সজাই থৈ গৈছে। সেই হিচাপে আমি কবিতাক আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। আৰু এতিয়া এটি সুন্দৰ কবিতা অমৰজ্যোতি চৌধুৰীদেৱৰ কবিতাটি ভূপেন হাজৰিকাদেৱলৈ শ্ৰদ্ধাঞ্জলি জনাই আমি কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই উৎসাহী আগ্ৰহী এই দলটোক লগ পাই মই অত্যন্ত সুখী। তেওঁলোকলৈ মোৰ শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতে যেন এনেদৰে আগবাঢ়ি যাবলৈ সদা সচেতন হৈ থাকে আৰু আগবাঢ়ি যোৱাত মোকো সহায় কৰে। ধন্যবাদ। এয়া হৈছে নগাঁৱত হোৱা এক আখৰাৰ প্ৰস্তুতি। অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ উদ্যোগত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবেই ডক্টৰ অমৰজ্যোতি চৌধুৰীদেৱৰ মৃত্যুজিনাৰ গান শীৰ্ষক কবিতাটো সমগ্ৰ অসমত প্ৰায় 50,000 শিল্পীৰ দ্বাৰা আবৃত্তি কৰা হ'ব। আৰু সেই উদ্দেশ্যই লৈ নগাঁৱত এয়া অনুষ্ঠিত হৈ আছে কবিতা আবৃত্তিৰ আখৰাৰ কিছু মুহূৰ্ত। তাকে মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। এই অনুষ্ঠানত অংশ ল'বলৈ পাই মোৰো বহুত ভাল লাগিছে। হিচাপটো আপোনালোকে মুখেৰে এবাৰ কৈ যাব। আৰু শেষৰ ফাললৈ কবিতাটোত কিন্তু এটা আশাবাদ আছে। গানৰ দেহটো গজিছে নতুন গান। কবিয়ে সেই তিনিটা লাইন কৈ পেলাই কিন্তু বিৰাট শান্তি লাভ কৰিছে। মানে ভূপেন দা আকৌ আহিব, সেই যিটো আশাবাদ।
সম্মুখৰে সময়ে চকু মুদে নিমাতে নিশাৰে ইদুল গানৰ বীজবোৰ গজি উঠে অখৰাৰ মাজতে লঘু আহাৰ বিতৰণ কৰা হয় তাৰ পাছত জাতীয় সংগীতেৰে আমাৰ আজিৰ অখৰাৰ সামৰণি পৰে